আপোনালোকে এগ্ৰিমেণ্টত চহী কৰি দি আহিলে যিসকলে মাইক্ৰ' ফাইনেন্সৰ 2000 টকা ফ্ৰী পালে জীৱনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই মহিলাসকলক প্ৰতাৰণা কৰিলে নে নাই? মই সদায় কৈ আছো স্মাৰ্ট মিটাৰ আজিকালি স্মাৰ্ট মিটাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা সাংগু পাংগু কাৰো ইণ্ডাষ্ট্ৰীত স্মাৰ্ট মিটাৰ লগোৱা নাই। স্মাৰ্ট মিটাৰ কাৰ তাত লগাইছে? আমাৰ দুদুলে যে হোটেলখন দিছে, এটা ল'ৰাই হোটেল দি পেলাই ঘৰ চলাইছে, তাত জোৰ জবৰদস্তি কিন্তু তেওঁলোকে স্মাৰ্ট মিটাৰ লগাই দিছে। 34 লাখ অসমীয়া নিম্ন মধ্যবিত্ত মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই ডকাইতি ডালিছে। এই কথাবিলাক আপোনালোকে গাঁৱে গাঁৱে গৈ বুজাব পাৰিব লাগিব যে কিয় এবাৰ 26ত কংগ্ৰেছ দিছপুৰলৈ আহিব লাগে। তেওঁলোকে কৈ আছে যে কংগ্ৰেছটো তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ভঙাৰ যিটো অংকত লাগিছে নোৱাৰে, কংগ্ৰেছ ভাঙিব, কংগ্ৰেছ জীৱনত কোনেও নিক্ষেপ কৰিব নোৱাৰে। কংগ্ৰেছে আগতেও আপোনালোকে দেখিছে ইন্দিৰা গান্ধী তেওঁলোকে জেললৈ নিক্ষেপ কৰিলে, তাৰপিছত কি হ'ল? আকৌ বহুমত লৈ আহিলে নে নাহিলে? কংগ্ৰেছক উৎখাত কৰিব পৰা কোনো ৰাজনৈতিক দল অসমত জন্ম হোৱা নাই। হিমন্ত বিশ্ব শৰ্মা নিজে উৎখাত হ'ব। এতিয়া মই বেছি দীঘলীয়া নকৰি আৰু এটা কথা কওঁ, ছেমি কণ্ডাক্টৰ ইয়াত খুলিছে টাটাই যি কয় কাম কৰিব। আমি ভাল পাইছো ছেমি কণ্ডাক্টৰ হ'ব। ইয়াত কিমান চাকৰি হ'ব আপোনালোকে জানেনে? প্ৰায় 1 নিযুত চাকৰি ইয়াত নিযুক্তি দিয়া হ'ব। কিন্তু 1 নিযুত চাকৰি দিবৰ কাৰণে অসমত তেনেকুৱা স্কিল ইনষ্টিটিউশ্যন আছে নেকি? আছেনে? নাই। হিমন্ত বিশ্ব শৰ্মাই হাল এৰি তেওঁলোকে দিছে এতিয়া ছেমি কণ্ডাক্টৰৰ কাৰণে আপোনাৰ বেংগলোৰৰ পৰা, ইউপিৰ পৰা, দিল্লীৰ পৰা গোটেই স্কিল যিসকল টেকনিচিয়ান ইয়ালৈ আহিব, গেট কিপাৰ, চকীদাৰ, ড্ৰাইভাৰ কোনে ল'ব? অসমৰ ল'ৰা ছোৱালীয়ে ল'ব। আৰু এই মাটিখিনি যিখিনি ছেমি কণ্ডাক্টৰৰ নামত দিয়া হৈছে তাৰ আশে পাশে থকা 1800 বিঘা আশে পাশে থকা মাটিখিনিৰ মালিক কোন হ'ব? বিজুৰ শ্ৰীমন্ত জয়ন্ত মল্ল বৰা হ'ব। ইয়াত বালিৰ চিণ্ডিকেট চলি আছে, আপোনালোকে ভালকে জানে। আপোনাৰ ইয়াত বালিৰ চিণ্ডিকেট চলি আছে, ইয়াত শিলৰ চিণ্ডিকেট চলি আছে। আৰু এই গোটেই চিণ্ডিকেটৰ মালিকবিলাক আপোনালোকে জাগিৰোডৰ পৰা যোৱা এজন বিধায়ক বিজু হাজৰিকা। ক'লে এওঁলোকৰ গাত লেঠা লাগে। আৰে আমি ডেইলি তোমালোকক কিয় ক'বলগীয়া হৈছে? তোমালোকৰ কি কোনোবা এটাই কৈছে যে পীযুষ দাক 25 লাখ টকা নিদিলে ট্ৰাকবিলাক যাবলৈ নিদিয়ে? আমিতো কোৱা নাই, তোমালোকৰ মানুহে কৈছে। আমি সেই কথাটো তোমালোকক কৈছো যে তোমালোকে যেতিয়াহ'লে গাড়ী দিবৰ কাৰণে, চিণ্ডিকেট দিবৰ কাৰণে 25 লাখ টকা লৈছা আৰু ইমান